নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আজি আকৌ আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া প্ৰিয় পত্নীকটনৰ মিচিং যোৰা আৰু প্ৰিয় ধেমাজি মাটিশালত বোৱা খুব ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগাৰ পৰা DTDC আৰু পষ্ট অফিচ যোগে ল'ব পাৰিব আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে শ্বিপিংটো এক্সট্ৰা আহিব। আৰু কোনোবা যদি আমাৰ পৰা হ'লচেলো যদি ল'ব বিচাৰে হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয় আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন আহিব চাদৰখন খুব ধুনীয়াকৈ এনেকৈ চাদৰখনৰ মাজৰ ভাগত এনেকৈ খুব ধুনীয়াকৈ গোটেই গাত এনেকৈ তিনিটাকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব ঘন ঘনকৈ এনেকৈ চাদৰখনৰ গোটেই গাতে। আৰু আঁচলৰ দিয়াটো এনেকৈ ভকেট গাইকৈ এনেকৈ ডাবুল গাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। খুব ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। খুব বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু একদম আহল বহল দীঘল থাকিব এনেধৰণে আৰু ওখ কাম সকলোৱে পৰিধান কৰিব পাৰিব। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনৰ পৰা এনেকৈ এনেধৰণে ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পত্নীটা দি কৰা হৈছে আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পতিকেইটা এনেকৈ খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু মাল্টিকালাৰ এনেকৈ কাম কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এনেকুৱা এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। কালাৰ চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া হয়, মৰম লগা এটা কালাৰ। চাদৰখন এইখন আহিব চাদৰখনৰ এনেকৈ মাজৰ ভাগত সৰু সৰু বুটা এনেকৈ খুব ধুনীয়াকৈ মাজে মাজে এনেকৈ মাল্টি এনেকৈ বুটা বচা থাকিব আৰু আঁচলৰ দিয়াটো চাব পাৰে। আঁচলৰ দিয়াটো খুব ধুনীয়াকৈ ভকেট গাই কৰি এনেধৰণে মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। এনেকৈ খুব ধুনীয়াকৈ কৰা থাকিব আৰু কাপোৰযোৰো আহল বহল দীঘল থাকিব এনেধৰণে ধুনীয়াকৈ আৰু ওখ সকলোৱে পৰিধান কৰিব পাৰিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনৰ পৰা ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পত্নীটা দি কৰা হৈছে। এইকেইটা আহিব ইয়াৰ ছাইডৰ পতিকেইটা চাব পাৰে। খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে, এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব ভকেট গাই কৰি আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে সৰুকৈ এটা পতি থাকিব আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ চকলেট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখনতো এনেকৈ খুব ধুনীয়াকৈ মাজে মাজে এনেধৰণে তিনিটাকৈ পৰা ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ গোটেই গাতে এনেকৈ বুটা বচা থাকিব। চাদৰখনৰ গোটেই গাতে এনেকৈ খুব ধুনীয়াকৈ বুটা বচা থাকিব আৰু আঁচলৰ ডিজাইনটো এনেকৈ ভকেট গাই কৰি এনেধৰণে মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে। ফুলৰ কামখিনি চাব পাৰে, বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু কোৱালিটি একদম বহুত ভাল হয়। ফিনিচিঙো খুব ধুনীয়া আৰু আহল বহল দীঘল থাকিব এনেধৰণে ধুনীয়াকৈ আৰু লগত থাকিব মেখেলাখন। এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পত্নীটা দি কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ পতিতে এনেকৈ খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে সৰুকৈ এটা পতি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখন এনেকৈ আহিব খুব ধুনীয়াকৈ চাদৰখনৰ মাজৰ ভাগত এনেধৰণে
ধুনীয়াকৈ বুটা বচা থাকিব তিনিটাকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ গোটেই গাতে এনেকৈ বুটা বচা থাকিব মাজৰ ভাগত চাদৰখনত। আৰু আঁচলৰ ডিজাইনটো এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব আৰু খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কাম কৰা হৈছে গোটেই কামখিনি আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। চাব পাৰে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু গোটেই গাতে এনেকৈ বুটা বচা থাকিব আৰু আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন যাব পাৰে। মেখেলাখনো প্ৰায় এনেকৈ ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি এনেকুৱা বিচনী ঘাই কৰি এনেধৰণে মাল্টিপ্লাই দি কাম কৰা থাকিব। খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব এনেকুৱা ধৰণৰ। আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে তেতিয়া আপোনালোকক যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনত গোটেই গাতে এনেকৈ মাজে মাজে এনেধৰণে এনেকৈ বুটা বচা থাকিব। খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ মাজে মাজে বুটা বচা থাকিব আৰু আঁচলৰ ডিজাইনটো এনেকৈ খুব ধুনীয়াকৈ বকেটিয়াই কৰি দিয়া হৈছে আৰু বকেটিয়াই কৰি এনেকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব। আৰু ফুলৰ কামখিনি খুব ধুনীয়াকৈ বক্স ডিজাইনত কৰি দিয়া হৈছে আৰু কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব, ওখ পৰা সকলোৱে পৰিধান কৰিব পাৰিব আৰু কোৱালিটি বহুত ভাল হয় আৰু ফিনিচিং খুব ধুনীয়া থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন এটা আঁতৰলৈকে কাম কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ পটিটা এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে খুব ধুনীয়াকৈ বকেটিং কৰি দিয়া থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব এনেকুৱা ধৰণৰ। আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে আপোনালোকৰ তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখনৰ মাজৰ ভাগত এনেকৈ খুব ধুনীয়াকৈ দুটাকৈ এনেকৈ খুব ধুনীয়াকৈ গোটেই গাতে এনেধৰণে বুটা বচা থাকিব মাল্টিপ্লাই দি। আৰু চাদৰখনৰ আঁচলৰ ডিজাইনটো এনেকৈ বকেটিয়াই কৰি দিয়া হৈছে আৰু বকেটিয়াই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখন এনেধৰণে খুব ধুনীয়াকৈ এনেধৰণে কাম কৰা থাকিব আৰু ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটা কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিটা খুব ধুনীয়াকৈ এনেকৈ বকেটিয়াই কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন চেল্ফ পাৰি আহিব এনেকৈ ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ পাৰিটো এনেকৈ কাম কৰা থাকিব। খুব ধুনীয়া হয় কাপোৰযোৰ আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ সৰু সৰু বুটা পাঁচটাকৈ এনেকৈ সৰু বুটা খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ বুটা বচা থাকিব গোটেই গাতে। আৰু আঁচল ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে ফুলৰ কামখিনি। চাদৰখনৰ এনেকৈ থাকিব ধুনীয়াকৈ আৰু আহল বহল দীঘল হয়। এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটা দি কৰা হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি দিয়া আছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন চাওক বহুত বেছি ধুনীয়া হয়। চাদৰখনৰ মাজৰ ভাগত এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে চাৰিটাকৈ মাল্টিপ্লাই এনেকৈ খুব ধুনীয়াকৈ গোটেই গাতে এনেকৈ বুটা বচা থাকিব আৰু আঁচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়া এনেকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে কামখিনি। চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ ওখ পৰা সকলোৱে পৰিধান কৰিব পাৰিব। এইখন আহিব ইয়াৰে মেখেলাখনো প্ৰায় আঁতৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটা দি কৰা হৈছে। খুব বেছি ধুনীয়া হয় কাপোৰযোৰ। আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ
এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে সৰুকৈ এটা পতি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ চি গ্ৰীণ কালাৰৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। কালাৰ চাব পৰা আপোনালোকে বহুত বেছি ধুনীয়া হয় কালাৰটো। চাদৰখনৰ এনেকৈ গোটেই গাত এনেকৈ তিনিটাকৈ সৰু সৰুকেইটা পূৰা ঘনকৈ এনেকৈ বুটা বচা থাকিব আৰু খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ বুটা বচা থাকিব। কাপোৰযোৰ খুব বেছি ধুনীয়া হয় আৰু আচলৰ ডিজাইনটো চাব পৰা এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ মাল্টিপ্লাই দি কাম কৰি থাকিব পৰা ওপৰলৈকে এনেকৈ হেভিকৈ কাম কৰি দিয়া হৈছে আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু একদম আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন পৰা ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটনজাৰী কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটি এনেকৈ বিচনী ঘাই কৰি এনেকৈ ফুল পটি কৰি দিয়া হৈছে এনেধৰণে খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ কাম কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে বিচনী ঘাই এটা ফুল পটি কৰি দিয়া হৈছে এনেকৈ ধুনীয়াকৈ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। পূৰা হেভি এখন ধুনীয়া এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰ চাদৰখন চেল্ফ পাইড আহিব এনেকৈ খুব ধুনীয়াকৈ চেল্ফ পাইড আহিব। এনেদৰে ধুনীয়াকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে পাৰিটোত আৰু খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ কাম কৰা থাকিব আৰু ফুলৰ কামখিনি পূৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে দুটাকৈ এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ বুটা বচা থাকিব। পূৰা ঘনকৈ বুটা বচা থাকিব গোটেই গাতে। খুব বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আচলৰ ডিজাইনটো চাব পাৰে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে। খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামবিলাক পূৰা ঘন বুটা বাচি দিয়া হৈছে চাব পাৰে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব এনেকৈ খুব সকলোৱে পৰিধান কৰিব পাৰিব। কোৱালিটি একদম বহুত বেছি ধুনীয়া হয় খুব ধুনীয়া হয় আৰু ফিনিচিং একদম বহুত ধুনীয়া। এইখন আহিব ইয়াৰে মেখেলাখন আঁতৰ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটনজাৰী কৰা হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন চাব পাৰে ব্লাউজৰ পিচটো এনেকৈ হাতত দিবৰ কাৰণে পূৰা হেভিকৈ এনেধৰণে কাম কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3950 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰ চাদৰখনৰ মাজৰ ভাগত এনেকৈ খুব ধুনীয়াকৈ পূৰা হেভিকৈ এনেকৈ মাল্টিপ্লাই এনেকৈ খুব ধুনীয়াকৈ ঘনকৈ বুটা বচা থাকিব গোটেই গাতে এনেকৈ গোটেই গাতে চাদৰখন এনেকৈ বুটা বচা থাকিব মাল্টিপ্লাই দি আৰু আচলৰ ডিজাইনটো চাব পাৰে ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যন কৰা হৈছে। বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু একদম আহল বহল দীঘল থাকিব। ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰিব। এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটনজাৰী কৰা হৈছে। খুব বেছি ধুনীয়া হেভি হয় কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা চাবলৈ খুব ধুনীয়া মৰম লগাকৈ এনেধৰণে বিচনী ঘাইকৈ এনেকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব। পটিকেইটা খোৱাই লৈ খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ আচলতে আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে বিচনী ঘাই ফুল পটি এটা কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন এনেকৈ খুব ধুনীয়াকৈ বকেট ঘাই কৰি দিয়া হৈছে। আচল ডিজাইনটো এনেকৈ খুব ধুনীয়াকৈ বকেট ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ চাৰিটাকৈ ধুনীয়াকৈ এনেকৈ মাল্টিপ্লাই দি বুটা বচা থাকিব গোটেই গাতে। খুব বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব এনেধৰণে খুব ধুনীয়াকৈ আহল বহল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনৰ পূৰা একদম ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটনজাৰী কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিটো এনেকৈ ফুল পটি কৰি দিয়া হৈছে ধুনীয়াকৈ এনেধৰণে ভকেট ঘাইকৈ এনেকৈ ফুল পটি কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব। লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে ভকেট ঘাই এটা ফুল পটি কৰা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ চকলেট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ মাজৰ চাদৰখনৰ গোটেই গাতে এনেকৈ
তিনিটাকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ ঘন ঘনকৈ বুটা বচা থাকিব, এনেকৈ ধুনীয়াকৈ বুটা বচা থাকিব, পূৰা ঘন ঘনকৈ বুটা বচা থাকিব। আৰু আচলতে কিন্তু চাব পাৰে খুব ধুনীয়াকৈ বিচনীঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে, আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি, আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে। চাব পাৰে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ। আৰু এনেকৈ চাদৰখন গোটেই গাতে এনেকৈ ঘন ঘনকৈ বুটা বচা দিব, আহল বহল দীঘল থাকিব কাপোৰযোৰ। এইখন আহিব ইয়াৰে মেখেলাখনো এনেদৰে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব, আৰু ইয়াৰ কামখিনি পটনজালি কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচটো এনেকৈ হেভিকৈ কাম কৰি দিয়া হৈছে, হাতত দিবৰ কাৰণে পূৰা হেভিকৈ কৰি দিয়া হৈছে। আৰু লগত থাকিব এইকেইটা ছাইডৰ পটিটো এনেকৈ বিচনীঘাইকৈ এনেকৈ ফুল পটি কৰি দিয়া হৈছে, আৰু ধুনীয়াকৈ মাল্টিপ্লাই দি কাম কৰি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3,750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, আশা কৰি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।